উম, মই অলপ আগতে দেখিলোঁ নিউজত নিউজ এটা ওলাইছে। মোৰ নিজৰ মাটি পটনি হালোৱা গাঁও, মোৰ নিজৰ মাটি, চাৰিটা ভাই ককাইৰ পটাদাৰ, চাৰিজন ভাই ককাই পটাদাৰ। তেওঁ সম্যক জ্ঞান নাথাকা নাজানা এজনে কৈছে যে হাফিজুৰ ৰহমানে মাটিখিনি তেওঁলোকক লিখি দিছে। তেওঁৰ সম্যক জ্ঞান নাই, মাটিৰ বিষয়ে তেওঁৰ নলেজ নাই যে চাৰিজন ভাই ককাই লিখি নিদিলে কোনোবাই এজনে লিখি দিছে। তেওঁলোকক এজনে লিখি দিয়াৰ পিছত তেওঁলোকে পঞ্চায়তৰ পৰা ঘৰ লৈছে বুলি কোৱাটো তেওঁৰ যে মগজত যে এইটো ক্ৰিয়া নকৰে, তেওঁ নাজানে, সম্যক জ্ঞান নাই, এইটো ধৰা পৰিছে। তেওঁ নুৰজামান তেওঁ ৱাৰ্ড মেম্বাৰ আছিল। ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁৰ যে জ্ঞান নাই যে চাৰিজন পটাদাৰ থকা মাটিখিনি এজনে লিখি দি পঞ্চায়তৰ পৰা ঘৰ উলিয়াই দিব, এইটো কেনেকৈ সম্ভৱ হয়, তেওঁৰ এইটো জ্ঞান নাই। তাৰমানে এইটো বুজা গ'ল, তেওঁ ৱাৰ্ড মেম্বাৰ আছিলে, তেওঁ ৱাৰ্ড মেম্বাৰৰ দিনত তেওঁ এইটো জালিয়াতি কৰি পইচা পাতি লৈ পেলাই তেওঁ মানে পঞ্চায়তৰ ঘৰ উলিয়াই দিছিলে সেই মাটিখিনিৰ নামত, তেতিয়া ধৰা পৰিল। গতিকে চাৰিজন পটাদাৰ কিন্তু এজনে হাফিজুৰ ৰহমানে দিছে বুলি ওলাই দিছে। হাফিজুৰ ৰহমানে দিব পাৰেনে, এইটো সাধাৰণ মানুহেও গম পায় যে এজন মানুহে চাৰিজন পটাদাৰ থকাৰ পিছত মাটি দিব পাৰে নেকি, আৰু এইটো অফিচে গ্ৰহণ কৰিব নেকি। গতিকে এইটো তেওঁ নুৰজামান প্ৰকৃততে এজন কংগ্ৰেছৰ দালাল আছিল। এতিয়া তেওঁৰ চলিবলৈ কোনো উপায় নাছিল। তেওঁ পাহৰি গ'ল যে তাত এখন বজাৰ কমিটি, যুৱক সংঘৰ আণ্ডাৰত মই এখন বজাৰ কমিটি গঢ়ি দিছিলোঁ। তেওঁ কোনেও নলয়, কিন্তু মই দুজনক জোৰ কৰি তেওঁক আনি দিলোঁ। এতিয়া চুনু ৰাজুৱালীৰ পিছত ঘূৰাৰ মতলবটো হ'ল যে এতিয়া বজাৰ কমিটিৰ পৰা ভালেকেইজন গণ্যমান্য লোকে প্ৰত্যাগ কৰিলে, তেওঁলোকে নাথাকে। এতিয়া বজাৰ কমিটিৰ পইচা যিকেইটা উঠে চুনু আলি আৰু ৰাজু আলি, চুনু আলি ওৰফে ৰাজু আলি, এওঁক লৈ পেলাই এই নুৰজামান আৰু কোনোবা দুই এজনৰ মই নাম নকওঁ, কিন্তু নুৰজামান আৰু নুৰজামাল আৰু এই চুনু আলি, ইহঁতে গোটেই ঘৰখনহে চলাই আছে। বজাৰ কমিটিৰ গোটেই পইচা তাৰ নামত কোনো একাউণ্টছ নাই। বজাৰখন অনৈতিকভাৱে চলি আছে। এই বজাৰখনৰ ওপৰত ৰাইজৰ চকু হ'ব লাগে, চকু দিব লাগে। বিশৃংখলিত অনৈতিকভাৱে চলি আছে। এই বজাৰখন টোটেলি বন্ধ হৈ যাব লাগে সাময়িকভাৱে। এনেকুৱা দুষ্কৃতিকাৰী কেইজন দূৰ নকৰালৈকে বজাৰখনো বন্ধ হৈ যাব লাগে। এনেকুৱা দুষ্কৃতিকে তেওঁ কংগ্ৰেছৰ দিনত দালালি কৰি গোটেই পটনি গাঁওখনৰ পৰা পইচা তুলি আজিও বদনাম, তেওঁক খিনি ওলাব নোৱাৰে। গতিকে আৰু এইখিনিতে মই এটা কথা কওঁ যে এই ৰাজু আলি, তেওঁ কৈছে ভূ মাফিয়া শব্দটো কি তেওঁ কোন ক্লাছলৈকে পঢ়িছিল নাজানো। ভূ মাফিয়া কাক কয়? তেওঁ আছে মোৰ মাটিত, আৰু তেওঁ মোক ভূ মাফিয়া কয়। তেওঁ দখল কৰি আছে, তেওঁ মোৰ মাটি এৰি দিব লাগে, আৰু তেওঁ মোক ভূ মাফিয়া কয় বোলে দৰিদ্ৰৰ মাটি মই লৈছো। তেওঁলোকৰ মাটি নায়েই। তেওঁলোকৰ নিজৰ যিখন ভেটি আছিল পদিপালি, তেওঁলোকক বেছি ৩-৪বাৰকৈ পইচা ললে তেওঁ আৰু তেওঁৰ বাপে কিন্তা জালিয়ে। তেওঁলোকে আহি মোৰ মাটিত দখল কৰিছে, আকৌ মোক ভূ মাফিয়া কয়। তেওঁলোকে ভূ মাফিয়া কাক কয় সেইটোৱে নাজানে। গতিকে মই সকলো মিডিয়াৰ সকলো চেনেলকে অনুৰোধ কৰিছো, তেওঁলোক অতি দুষ্কৃতিকাৰী, অতি বেভিচাৰী লোক। তেওঁলোকৰ বাতৰি এটা পৰিৱেশন কৰিবলৈ যাওঁতে ভালকৈ অলপ চাই চিতি পৰিৱেশন কৰিলে ভাল পাম। গতিকে তেওঁলোক মানে জঘন্য ব্যক্তি। আৰু মই ২-৪জন আৰু মানুহ দেখিছো, তেওঁলোকৰ সন্মুখতে মোক এটেক কৰিছে, কিন্তু সৎসাহসেৰে ক'বলৈ নাই যে তেওঁ কিয় এনেকুৱা বেয়া কাম কৰিব। এয়া ক'বলৈ কোনো এজন ওলাই আহিব নোৱাৰে। কিন্তু চেনেলৰ আগৰ পিছতো মই ২-এজন মানুহ দেখিছো যাৰ সন্মুখত মোক এটেক কৰিছিলে। গতিকে লাজৰ বিষয়ত আপোনালোক সচেতন হওক। এনেকুৱা দুষ্কৃতিকাৰী চোৰ, এই গৰু চোৰটো, এই ছাগলী চোৰটো আজিও ৰাইজে কিয় নধৰে? এইটো নিউজতো ওলাইছে যে তেওঁলোকে ছাগলী এজনী চুৰ কৰি আনি ঘৰত ৰাখিছে। এই ছাগলীজনী কিয় ৰাখিব চুৰ কৰি আনি? এই ছাগলীজনীৰ ওপৰত বিচাৰ কোন মালিক? আপোনালোকে ছাগলীজনী ৰাইজক গতাই দিয়ক, বা ৰাইজে এই বিষয়ত সদা প্ৰচাৰ কৰিব লাগে। কিয় সদা প্ৰচাৰ নকৰে মই বুজি নাপাওঁ। আৰু নুৰজামাল, এওঁ যে আগবাঢ়ি আহিছে, কাৰণটোৱে হ'ল যে যদি চুনুৰ পিছত নুঘূৰে তেওঁ ঘৰৰ চাউল নিসিজিব। কাৰণ বজাৰৰ পইচাকেইটা যদি চুনুক লৈ সংগ্ৰহ কৰিব নোৱাৰে, তেতিয়াহ'লে চুনুৱে যদি নিদিয়ে, চুনু যদি লগত গুণ্ডা হিচাপে তেওঁৰ লগত নাথাকে, তেওঁ সন্ধিয়া টাইমত তেওঁ ঘৰৰ ভাত নিসিজিব। গতিকে চুনু হৈ পেলাই ওকালতি কৰিব আহিছে, কিন্তু তেওঁ এজন মূৰ্খ ল'ৰা, তেওঁ দালাল হয়। তেওঁ জানিব লাগে, আজি শিক্ষা লওক, এই স্পষ্টীকৰণৰ যোগেদি তেওঁ শিক্ষা লওক যে চাৰিজন ভাই ককাই য'ত পট্টাদাৰ আছে, তাত এজনে কেতিয়াও মাটি লিখি দিব নোৱাৰে। আৰু তেওঁ ৱাৰ্ড মেম্বাৰ থকাৰ সময়ত মই এইটো চিয়ৰ হলো যে তেওঁ জালিয়াতি কৰি মোৰ চহী জালিয়াতি কৰি তেওঁ মাটি দিছিলে, ঘৰটো আবণ্টন কৰাইছিলে পইচা পাতি লৈ। গতিকে এইটো আজি প্ৰমাণ হ'ল। গতিকে এই বিষয়ে ৰাইজক সচেতন হ'বলৈ মই আহ্বান জনালো, আৰু মই ইতিমধ্যে কেছ ফাইল আৰম্ভ কৰিছো। গতিকে মই প্ৰশাসনৰ সকলো বিষয়বিভাগে এইটো, বা আৰক্ষী বিষয়াসকলকো অনুৰোধ কৰিছো যে তেওঁলোকে যি দুষ্কাৰ্য চলাই আছে, এনেকুৱা দালাল সকলকো তাৰ পৰা আঁতৰাই পেলাই পটনিখন নিকা কৰি তোলে। আৰু বজাৰখনত যি অনৈতিক কাৰ্য চলি আছে, কোনো আজিলৈকে পাছবুক এখন খোলা নাই, গোটেই পইচাকেইটা তেওঁলোকে খাই। ইয়াৰ ওপৰতো ৰাইজ পটনিৰ 2খন ৰাইজ সচেতন হওক, আৰু এখন পাছবুক একাউণ্ট খুলি পেলাই পইচাকেইটা যাতে
কেনেকৈ একাউণ্টছত জমা থব লাগে, কোনো এই দুইজন মানুহে যেন ঘৰ চলাব নোৱাৰে। গতিকে ইয়াৰো ব্যৱস্থা কৰক। গতিকে ৰাইজৰ প্ৰতি মই এইটো অনুৰোধ। গতিকে ৰাইজৰ সচেতন মানুহ আছে। আমাৰ আছিক বোলা যিজন বৰ্তমান ৱাৰ্ড মেম্বাৰ, তেওঁ যথেষ্ট সভ্য লোক, ভদ্ৰ লোক, আৰু তেওঁ এটা জ্ঞানী পৰিয়ালৰ ল'ৰা। গতিকে তেওঁলোকে নিশ্চয় ব্যৱস্থা ল'ব। মই এইটো তেওঁলোকৰ প্ৰতি অনুৰোধ জনাইছো। গতিকে মোৰ স্পষ্টীকৰণ ইমানেই যে জানি লওক যে 4জন ভাই ককাই থকা পট্টাদাৰত এজনে চহী কৰি দিছে বুলি কোৱাটো এটা মূৰ্খামিৰ বাদে একো নহয়। আৰু বজাৰখন যেনেকে 2 নম্বৰী কৰি চলাইছে, তেওঁলোকে চবতে 2 নম্বৰী কৰি চলিবলৈ চেষ্টা কৰিছে। আৰু ভূ মাফিয়া কাক কয় সেইটো শিকি লওক। ভূ মাফিয়া যে মোৰ মাটিত ৰাজু আলী চুনু আলীয়ে দখল কৰি আছে। গতিকে সেইটো মই ভূ মাফিয়া কেনেকে হ'ম? মোৰ 4জন ভাই ককাই এইটো প্ৰপাৰ্টি হয়। গতিকে মোৰ মাটিত আছে, মই ভূ মাফিয়া কেনেকে হ'ম? সেইটোৰ ওপৰত তেওঁ শিক্ষা লওক। আৰু যদি তেওঁ এইটো শিক্ষা ল'ব নাজানে, তেনেহ'লে আকৌ পুনৰ LP স্কুলত যোৱাটো আৰম্ভ কৰক, নুৰজামাল আৰু চুনু আলী, ৰাজু আলীৰ পৰিয়ালবৰ্গই। ধন্যবাদ।